ফুলসজ্জাৰ নিশা প্ৰত্যেক স্বামীয়ে স্ত্ৰীৰ পৰা আশা কৰে এইকেইটা বস্তু। বিয়াৰ প্ৰথম নিশা। ফুলসজ্জা নিশা হৈছে মানুহৰ জীৱনৰ এক বিশেষ নিশা, যি নিশা স্ত্ৰীয়ে নিজৰ জীৱন, যৌৱন আৰু ভৱিষ্যত আত্মসমৰ্পণ কৰে স্বামীৰ হাতত। নিজৰ সকলো দায়িত্ব অৰ্পণ কৰে স্বামীৰ হাতত। স্ত্ৰী যিমানে স্বাধীনচেতিয়া নহওক কিয়, স্বামীয়ে বিচাৰে যে তেওঁৰ পত্নীয়ে তেওঁক বিশ্বাস কৰক, ভৰসা কৰক। ফুলসজ্জা নিশা লগতে আন কিছু কামৰ দ্বাৰাই স্বামী সন্তুষ্ট হয়, সুখী হয় নিজৰ স্ত্ৰীৰ ওপৰত। এই কথাসমূহ কি জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। 1 নম্বৰত কোৱা হৈছে, এই নিশা স্ত্ৰীক এজনী অপ্সৰাৰ অৰ্থাৎ অপেশ্বৰীৰ দৰে দেখিব খোজে। জীৱনকালত মানুহে এবাৰ বিয়া কৰে, বাৰ বাৰ নহয়। আৰু এই বিশেষ দিন সকলোৰে বাবে বাৰে বাৰে ঘূৰি নাহে। সেয়ে হয়তো এই নিশা পুৰুষে নিজৰ স্ত্ৰীক নিজৰ সপোনৰ প্ৰেয়সী অৰ্থাৎ অপেশ্বৰীৰ দৃষ্টিত চাব খোজে আৰু পৃথিৱীৰ আটাইতকৈ সুন্দৰী ৰমণী ৰূপে জ্ঞান কৰে। 2 নম্বৰত কোৱা হৈছে, এই নিশা পুৰুষে নিজৰ স্ত্ৰীক কিছু লাজুকী, কিছু মাৰ্জিত হোৱা আশা কৰে। লাজ হৈছে নাৰীৰ অলংকাৰ, আৰু লাজ ফুলসজ্জা ৰাতিৰ বাবে আটাইতকৈ ডাঙৰ সত্য কথা। বিয়া হয়তো প্ৰেম বিবাহ বা পাৰিবাৰিক যিয়ে নহওক, এই ফুলসজ্জা নিশা স্বামীয়ে পত্নী কিছু লাজুকী হোৱাটো কামনা কৰে। 3 নম্বৰত কোৱা হৈছে, এই নিশা পুৰুষে স্ত্ৰীৰ পৰা সমৃদ্ধিশালী জীৱনৰ আশ্বাস বিচাৰে। এই নিশাৰ পৰাই দুটি মন, দুটি প্ৰাণ আৰু দুটি আত্মা এক হৈ পৰাৰ সংকল্প গ্ৰহণ কৰা অতি দৰকাৰী। অতীতৰ সকলোখিনি বিসৰ্জন কৰি নতুন জীৱনৰ সংকল্পবদ্ধ পৰিকল্পনাৰ বিষয়ে স্ত্ৰীৰ মুখত পুৰুষে শুনিবলৈ পালে সেই পুৰুষ অত্যন্ত সুখী হয়। 4 নম্বৰত কোৱা হৈছে, নিজৰ প্ৰশংসা স্ত্ৰীৰ মুখত শুনিব বিচাৰে। পুৰুষে নিজৰ প্ৰশংসা স্ত্ৰীৰ মুখত শুনি আনন্দিত হয় আৰু ফুলসজ্জা নিশা বাৰুকৈ এই আশা পুৰুষে কৰে। 5 নম্বৰত কোৱা হৈছে, স্ত্ৰীৰ জীৱনৰ তেওঁ প্ৰথম পুৰুষজন হোৱা কামনা কৰে। অধিকাংশ পুৰুষে আশা কৰে যে তেওঁৰ স্ত্ৰীৰ সতীত্বৰ কোনো সন্দেহ নাথাকক, অৰ্থাৎ তেওঁ তেওঁৰ স্ত্ৰীৰ জীৱনৰ প্ৰথম পুৰুষজন হ'বলৈ আশা কৰে।